নমস্কাৰ সাদামাৰী মধ্য ইংৰাজী বিদ্যালয় টিম বি মহচিনা ৰহমান টাইটেল আৱৰ্জনাৰ পৰা সম্পদ আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ অৱদান বহুত কিন্তু আমি প্লাষ্টিকৰ উপকাৰিতাৰ বিষয়ে কম বেছি সকলোৱে জানো যেনে প্লাষ্টিকে কৃত্ৰিম বানপানী সৃষ্টি কৰে স্বাস্থ্যৰ মাটিৰ উৰ্বৰতা শক্তি কমায় স্বাস্থ্যৰ গতি বেমাৰ অৰ্থাৎ হাঁপানি উশাহ লোৱাত কষ্ট কৰে আৰু প্লাষ্টিকৰ দূষণে বায়ু প্ৰদূষণ কৰে গতিকে প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সচেতনতা সৃষ্টি কৰাৰ লগতে দৈনন্দিন জীৱনত প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰি অপচয়ৰ পৰা মূল্যৱান বস্তু কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক প্লাষ্টিকৰ পৰা বহুতো প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাক সুন্দৰকৈ বুজাই দিলে অৰ্থাৎ প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ বিষয়েও ক'লে প্লাষ্টিকৰ ব্যৱহাৰ যেনে বিভিন্ন ধৰণৰ সৃষ্টিশীল সামগ্ৰী যেনে ডৰমেট অলংকাৰজনক ফুল প্ৰদৰ্শন হাতৰ কাম আদি তৈয়াৰ কৰিব পাৰি তদুপৰি আমি প্লাষ্টিকৰ পৰা ধুনীয়া আৰু আকৰ্ষণীয় বেগ বা মোনা তৈয়াৰ কৰিব পাৰোঁ প্লাষ্টিকৰ সলনি মৰা পাতৰ মোনা ব্যৱহাৰ কৰাটো উচিত এই দৃষ্টিশীল সামগ্ৰীবোৰ বনোৱা আমাৰ শিক্ষকসকলে সহায় কৰিছিল ঘৰৰ আৱৰ্জনাৰ পৰা প্লাষ্টিক ডৰমেট ফুলদানি আৰু প্লাষ্টিকৰ টাব ঘৰত সজোৱা বস্তু আদি বনাইছোঁ আৰু ইয়াতকৈও ভাল আমি আৰু বনাব পাৰোঁ ধন্যবাদ।